আপোনালোকেতো গম পাই আছিলে মাজতে আজি আমি জইন কৰা বৰ বেছি দিন হোৱা নাই, এসপ্তাহ 10 দিনমান হ'ল। কিন্তু তাৰ আগৰ পৰাই এটা নিউজ এটা বৰ আহি আছে, গৰু বহুত চুৰ হৈছে গোটেই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰত। বহুত কেইজন গৰু পশুধন লৈ গৈছে দুখীয়া মানুহৰ। আপুনি জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰে বাৰে বাৰে এটা বস্তুতে ষ্টেজ সদাই দি আছিল যে পশুধন গোধন যাতে কোনো পধ্যেও স্মাগলিং হ'ব নোৱাৰে, চুৰি হ'ব নোৱাৰে, তাৰ যাতে অপব্যৱহাৰ নহয়। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰৰ বাৰে বাৰে নিৰ্দেশনা আমাৰ তাত আছে। তো সেই নিৰ্দেশনা মানি আমি আখৰে আখৰে মানিব চেষ্টা কৰিছোঁ বিশ্বনাথ আৰক্ষীয়ে। আৰু য'ত দি পাৰোঁ আমি গৰু চুৰ ধৰিব চেষ্টা কৰিছোঁ। আৰু ইয়াতে যাতে গৰু চুৰি হ'ব নোৱাৰে তাৰ বাবে যিমানখিনি ব্যৱস্থা লাগে আমি কৰি আছোঁ। সেই ব্যৱস্থা কৰিব যাওঁতে চ'ৰ্চ ইনফৰমেশ্যনৰ মতে আমি খবৰ পালোঁ যে আজি 6 মাহ আগত চুৰি হোৱা 2টা গৰু মালিককেইজন পালেই আপোনালোকে যে ইহঁতে ৰিকভাৰ হৈছে। মালিককেইজন একেবাৰে দেখিছে মানে দুখীয়া মানুহ, কিন্তু ইহঁতৰ গৰুকেইটা লৈ গৈছে। এতিয়া আমি তদন্ত চলাই পেলাই গৰু চুৰটোকত আটক কৰা হ'ল, গৰুকেইটাও উদ্ধাৰ কৰা হ'ল। আৰু আমি এই অতি সোনকালে এটা সৰু লিগেল প্ৰচেছ থাকে, সেই প্ৰচেছটো কৰি পেলাই আমি যুক্ত যিখিনি মানে আচল গৰাকী মালিকক আমি পশুধন ঘূৰাই দিম। কেইজনক আটক কৰিছে নাম? আমি এতিয়ালৈকে বৰ্তমান এজনক আটক কৰিছোঁ, আৰু কেইজনমান আছে আমি আটক কৰিবলৈ আমি ধৰিলাম। অতি সোনকালে আমাৰ হাতত আহি যাব। গৰুকেইটা ক'ৰ পৰা উদ্ধাৰ কৰিছিলে? এইটো আপোনাৰ কুমলীয়া, গোটেইখিনি কথা আমি এতিয়া হেৰি নকৰোঁ। কুমলীয়াৰ পৰা আমি উদ্ধাৰখিনি কৰিছোঁ, আৰু মানুহ ক'ত লুকাই আছে আমি খবৰ পাই আছোঁ, সেইমতে আমি অভিযান চলাই যাম। হয়, আজি বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ SP ছাৰক বহুত ধন্যবাদ দিছোঁ। যিহেতু আমাৰ মোৰ গৰুখন 6-7 মাহ আগতে হেৰাইছিলে আৰু মই বিচাৰোঁতে নাপালোঁ। মই কামত ব্যস্ত থাকোঁ বাগানত, গতিকে হঠাৎ মই খবৰ পালোঁ থানাত গৰু এহাল ধৰা খাইছে বুলি। তেতিয়া মোক খবৰ দিলে, ফটোটো চালোঁ, চাই মেলি আহিলোঁ। মই গৰুটো যেনেকৈ মই চালোঁ মোৰ গৰুটো হয়, আৰু সেইটো কাৰণ মই বিশ্বনাথ চাৰিআলি SP ছাৰলৈ বহুত ধন্যবাদ থাকিল। গৰুৰ পৰা 6-7 মাহৰ আগত